কেতিয়াও হাৰ নমনা এজন ব্যক্তি হয় কেতিয়াও হাৰ নমনা এজন ব্যক্তিয়ে যেতিয়া কয় হয় মই হাৰিছো মই আমুকতকৈও আমুকত বেছিকৈ হাৰিছো এনে ধৰণে যেতিয়া কয় হয় তেখেতক মানিব লাগিব তেখেতে হাৰিও ইমান সুন্দৰকৈ ইমান স্পষ্টকৈ যে তেখেতে কথাখিনি ক'ব পাৰিছে তেখেতক এটো সেলুট দিব লাগিব কিয়নো প্ৰায় দেখা যায় ৰাজনীতিত যিসকল ব্যক্তি আছে তেওঁবিলাকে মানে এই টিঙৰ পৰা নানামে বুলি কথাষাৰ আছে নহয় টিঙৰ পৰাই নানামে হাৰিলো বুলি ক'বলেও তেওঁবিলাকে লাজ পায় তেওঁবিলাকে ভয় খায় কিয় ভয় খায় নাজানো কিবা এটা বুদ্ধি কৰিব যে আমুকটো কাৰণে হাৰিলো আমাৰ অসমীয়াত কথাষাৰ আছে নহয় যে তই নাচিব নাজানিলে চোতালখন বেকা বুলি কৈ দিয়ে চোতালখন বেকাৰ কাৰণে তেখেতে নাচিব নাজানে কিন্তু আমাৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিছুমান বস্তু তেখেতে মানি লৈছে এখিনি কথা আমি খুব সুন্দৰভাৱে শুনি পাইছো আৰু তেখেতক এটো লাগিবই কাৰণ যেটো সত্য এটো ধ্ৰুব সত্য এটো কোনেও মানে না কৰিব নোৱাৰে গতিকে তেখেতে অবহেকত মানি লৈছে যে মই আমুক সমষ্টিত হাৰিছো আৰু বৰ্তমান সময়ত যে ৰকিবুল হুছেইনে এটা বহুত ডাঙৰ অংকত 10,06,000 ভোটত জিকিছে এটো এটা বহুত ডাঙৰ কথা আৰু ভাৰতবৰ্ষত এনেকুৱা এটা নজিৰ নাই এটো এটা ৰেকৰ্ড হৈছে যে 10,06,000 ভোটত ৰকিবুল হুছেইন জিকিছে গতিকে তেওঁ এটো কথা মানি লৈছে আৰু মানি লোৱাৰ কাৰণে এনে লাগিছে যেন আমাৰ মুখ্যমন্ত্ৰী জনে কিছু কথা তেওঁ হজম কৰিব পাৰে আৰু যেটো সত্য হেতু মানি ল'ব পাৰে ঠিক আছে মই ক্লিপটো লগাই দিছো আপোনালোকে শুনকচোন প্ৰথমত যোৰহাটতকৈ ধুবুৰীত আমি বেছি ভোটত হাৰিছো এই ইলেকশ্যনত যদি আটাইতকৈ কোনোবাই ভাল ৰিজাল্ট কৰিছে ৰকিবুল হুছেইনে কৰিছে ভাৰতৰ ভিতৰতে হাইয়েষ্ট মাৰ্জিন লৈ যদি কাৰোবাক আজি আমি হিৰো বনাব লাগে যে কাৰোবাক যদি এই ইলেকশ্যনটো ব্যক্তিগতভাৱে যদি ক'ব লাগে যে নহয় কোনে আটাইতকৈ ভাল কাম কৰিলে বা ভাল ৰিজাল্ট কৰিলে তেতিয়া আটাইতকৈ এই ইলেকশ্যনৰ যদি নায়ক কোন বুলি খুদে অসমত তে ৰকিবুল হুছেইনক ক'ব লাগিব 10 লাখ ভোটত জিকিছে গতিকে 10 লাখ ভোটত জিকা কিয় জিকিছে তাৰ মই বিশ্লেষণ কৰিব নাযাওঁ আমি যোৰহাটত হাৰিছো নগাঁৱত হাৰিছো ধুবুৰীত হাৰিছো 3টা সিটত হাৰিছো 11টা সিটত জিকিছো তৰুণ গগৈও কেতিয়াও 11টা সিটত জিকি পোৱা নাই 93খন এছেম্বলিত আমি জিকিছো আজি যদি ইলেকশ্যন হলহেতেন আমি 93খন আসন পাই জিকিলোহেতেন অসমৰ মানুহে ইয়াতকৈতো আৰু মুখ নিদিয়ে কিমান দিব মানুহেওতো দিয়াৰ এটা লিমিট থাকিব নহয় সকলো মুকে দিব আৰু কাকো নিদিব তেনেকুৱাটো হ'ব নোৱাৰে স্বাভাৱিক কথা যদি আইসিইউত থকা পেচেণ্ট এজনে অক্সিজেন পায় তেওঁলোকৰ কাৰণে এইটো আনন্দৰ কথা মইতো ভিটামিন পাইছো 9 আছিল 11 হলো গতিকে কংগ্ৰেছে মোৰ মতেদি 4খন আছিল নেকি না কংগ্ৰেছৰ কেইখন আছিল 3খন আছিল 3খন আছিল 3খনতে থাকিলে তেওঁলোকে অক্সিজেন পাইছে অসমৰ মানুহে তেওঁলোকক জিয়াই থকাৰ অক্সিজেন দিলে যে বিৰোধী পক্ষ হিচাপে এটা পাৰ্টি থাকিব লাগে গতিকে 3খন আসন দিছো আপোনালোক থাকক কিন্তু অসমৰ মানুহে মোক ভিটামিন দিছে 9খন আছিল 11খনলৈকে গলো ৭৬ খনত জিকিছিলো 93 খনত জিকিলো আৰু এই ইলেকশ্যনৰ ফলাফল কি কৰিমগঞ্জত 2 লাখ মুছলমান মানুহৰ ভোট বেছি থকাৰ পিছতো কৰিমগঞ্জ আসনখন বিজেপিয়ে জিকিবলৈ সক্ষম হৈছে গতিকে ইয়াতকৈ বিজেপিৰ কাৰণে ইয়াতকৈ কীৰ্তিত্ব কি হ'ব পাৰে এই অফিসটো ইমান লাকি যে আজি বিজেপিৰ সৰ্ববৃহৎ বিজয় আমি ইয়াৰ পৰা পালো শাসকীয় পক্ষই আজিলৈকে 11খন আসন পাব পৰা নাই আমি 11খন আসন পালো আৰু আপোনালোকে যদি আলোচনাই কৰিব খোজে গৌৰৱ গগৈতকৈ ৰকিবুল হুছেইনটো আলোচনা কৰক কাৰণ অমিত শাহ আৰু প্ৰধানমন্ত্ৰীতকৈ ৰকিবুল হুছেইনে বেছি ভোটত জিকিছে মই ভাবো যে আগতে অসমত মুছলমান মানুহৰ ভোটৰ অধিকাৰী আজমল আৰু কংগ্ৰেছ আছিল এইবাৰ অসমৰ মুছলমান মানুহৰ ভোটৰ 61 সম্ৰাট কংগ্ৰেছ হ'ল আগতে দুইটা পাৰ্টিৰ মাজত সেই ভোটটোলৈ কাজিয়া পেচাল আছিল এইবাৰ নগাঁও আৰু ধুবুৰীৰ বিজয়ে নগাঁৱত যদি আপোনালোকে চাই গোটেইকেইটা হিন্দু মানুহ বাস কৰা সমষ্টিত আমি লিড লৈছো আৰু মুছলমান মানুহ থকা সমষ্টিত পদ্মুত বৰদলৈয়ে লিড লৈছে তেনেকে ধুবুৰীটো 11টা মুছলমান জনবহুল সমষ্টিত লিড লৈ ৰকিবুল হুছেইনে জিকিছে গতিকে
আজমল আৰু কংগ্ৰেছৰ সংখ্যালঘুত কোনে আটাইতকৈ বেছি ভোট পাব পাৰে এই যুদ্ধখনত নিশ্চিতভাৱে কংগ্ৰেছ বিজয়ী হৈছে কিন্তু তাৰ লগততো আমাৰ কেতিয়াও সম্পৰ্ক নাই তাৰ পৰাতো আমি মাইল মাইল দূৰ হয় এয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে যাক সন্মান দিব লাগে তেখেতক সন্মান দিছে কাৰণ যাৰ পাৰদৰ্শিতা থাকিব যাৰ যোগ্যতা থাকিব তেখেতে দেখুৱা পাৰদৰ্শিতাক আমি সন্মান জনোৱাটো আৱশ্যক আৰু সেই কামটোৱে কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঠিক আছে দিয়ক ভিডিঅ'টো এটা সামৰিছো অন্য এটা দিনত অন্য এটা ভিডিঅ'লৈ আকৌ আহিম বাই বাই